বছৰৰ দ্বিতীয়টো বানৰ কবলত হোজাইৰ কেইবাখনো গাঁও নেৰা-নেপেৰা বৰষুণৰ ফলত ডিমা হাছাও খন্দাং নদী বান্ধৰ গেট খুলি দিয়াৰ ফলত কপিলীৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি হয়। বানত প্লাবিত হৈ পৰিছে হোজাইৰ কুমুৰুকাটা, কেন্দুগুৰি, থেপলাগুৰিকে কেইবাখনো গাঁও। ইতিমধ্যে বানৰ ফলত পশ্চিম কাৰ্বি আংলং আৰু হোজাই সংযোগী মূল পথত অব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ব্যুৰ ৰিপৰ্ট। যেটো প্ৰথম বানপানী হল এইটো বানপানীৰ হয়তো মানুহ এতিয়ালৈকে ঘৰ পোৱাইহে নাই। আকৌ দ্বিতীয়বাৰৰ কাৰণে বানপানী আহি গ'ল। মানুহ বহুত কষ্ট হৈ আছে। মানুহবিলাকে যিমান আমাৰ খেতিয়ক ৰাইজ আছিলে কঠীয়া পেলাইছিলে পথাৰত, এই কঠীয়াবিলাক সব পানীৰ তলত এতিয়া নষ্ট হ'ব। কাৰণ খেতিয়ক ৰাইজৰ বহুতে অসুবিধা হ'ব এইটো বানপানীৰ কাৰণে। কাৰণ আগত যেটো বানপানী আছিলে মানুহৰ যিমানে ক্ষতি হৈছে, এইটো বানপানীয়ে খেতিয়ক ৰাইজৰ বেছিকৈ ক্ষতি হ'ব। কিছুমান মানুহে এতিয়ালৈকে ৰিলিফ কেম্পৰ পৰা গৈ নিজৰ ঘৰটো ভালদৰে সাজিব পৰা নাই। আকৌ মানুহবিলাক ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল। কিছুমান ৰিলিফ কেম্পত আহি গ'ল। এতিয়া দেখা গৈছে হোজাই আৰু পশ্চিম কাৰ্বি আংলং হয়, আমাৰ যেটো কুমৰাকাটা আৰু তুমপ্ৰেং যেটো PWD ৰোড, এইটো ৰোডৰ ওপৰে পানী বাগৰি আছে। যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছে। পশ্চিম কাৰ্বি আংলঙৰ লগত আমাৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে। এতিয়ালৈকে আমি দেখা মতে ইয়াতে কুমৰাকাটা 2 নম্বৰ, কুমৰাকাটা ফৰেষ্ট ভিলেজ, এইবিলাক 5-6খন গাঁও পানীৰ তলত বুৰ গৈছে। সন্ধিয়ালৈকে যদি এনেকা পৰিস্থিতিত মানে পানী বাঢ়ি থাকে, গোটেই অঞ্চলটো প্লাবিত হ'ব বুলি আমি আশা কৰিছোঁ। ডেম কি খোলা হৈছে? হয়, যোৱাকালি ডেম খোলা আছিলে। 7টা গেটেই চুইচ গেট খোলা হৈছে খান্দম ব্ৰিজত। আমি মেছেজ পাইছোঁ আৰু সেইটোৰ পানী এতিয়ালৈকে আহি আছে। যদি এতিয়ালৈকে তাত বৰষুণ কমি যায় তেনেহ'লে হয়তো বান পৰিস্থিতিৰ নিয়ন্ত্ৰণত থাকিব। প্ৰশাসনৰ ফালৰ পৰা আমি গোটেই ৰাইজক আমি সতৰ্ক কৰি দিছোঁ যাতে হয়তো বানপানী এইটো প্ৰাকৃতিক দুৰ্যোগ কেতিয়া বাঢ়ি যাব আমি ক'ব নোৱাৰোঁ। কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ কথা কোনেও ক'ব নোৱাৰে, কেতিয়াবা ইয়াতকৈ ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে আমি গাঁৱৰ ৰাইজক সতৰ্ক কৰি দিছোঁ, আপোনালোকে ওখ ঠাইত আশ্ৰয় ল'ব লাগে।